তো গাইছ আজি সূৰ্য কোনফালৰ পৰা ওলাইছে মই নিজে গম নাপাওঁ, কাৰণ আজি সূৰ্য উঠাৰ আগতে ময়ে উঠি গৈছিলোঁ আৰু ৰাতিপুৱাই উঠি একো কাম বন নাছিল কাৰণে অলপ মাৰ লগত লেকচাৰে মাৰি আছোঁ আৰু লেকচাৰ দিওঁতে মোৰো টাইম হৈ গৈছিল ডিউটি যাবলৈ আৰু এইফালে মাও ভণ্টিক ৰেডি কৰাই আছিল তাইৰ স্কুল যাবলৈ। তাৰ পাছত ময়ো হেলমেটখন পিন্ধি ৰেডি হৈ গ'লোঁ আৰু আজি ইমান এটা ঠাণ্ডা নাছিল, সেইকাৰণে চুৱেটাৰখন নিপিন্ধো বুলিয়ে ভাবিলোঁ আৰু লাহেকৈ নহয় জোৰকৈ চুৱেটাৰখন সোমাই দিলোঁ বাসন্তীৰ পিছফালে আৰু তাৰপিছত তাইও ৰেডি হৈ ওলাই আহি গ'ল। কিন্তু ৰ'বচোন, এটা বস্তু পাহৰিয়ে থাকিলোঁ আৰু বস্তুটো হ'ল এই চাৰ্জাৰখন। তাৰ পাছত চাৰ্জাৰ লৈ মেলি আমাৰ মাতাশ্ৰীকো দি দিলোঁ টাটা বাই বাই। আৰু আজি মই জল্দি উঠাৰ কাৰণে চাগে বতৰো বেয়া পাই আছে, চাইছেনে নাই 9টা বাজিবই হ'ল কিন্তু ৰ'দৰ কোনো খবৰে নাই। আৰু এনেকৈ বতৰৰ চিন্তা কৰোঁতে ওলাই আহিলোঁ দুজনে। আৰু আজি মানুহবোৰো চাগে মোক বেয়াই পাই আছে নেকি, চাইছেনে নাই একদম ৰাস্তা খালী। আৰু এনেকৈ ৰাস্তা চাওঁতে তাইৰো স্কুল আহি পাই গ'লোঁ আৰু তাইক নমাই দি থৈ ময়ো আহি গ'লোঁ মোৰ জেগালৈ। তাৰ পাছত বাহিৰৰ পৰা চাৰ্জাৰখন ওলাই লৈ সোমাই গ'লোঁ ভিতৰলৈ আৰু ভিতৰত আহি চালোঁ কেইটামান কইলো আহিছে আজি ট্ৰাকত। আৰু গাড়ী আনলোড হোৱাৰ পাছত আমাৰো কাম হৈ গ'ল ষ্টাৰ্ট। আৰু কাম মানে মেচিনত নহয় আকৌ, মেচিনত থকা নাটবোৰহে টাইট কৰা কাম আছিল আজি, কাৰণ আমাৰ কোম্পানীৰ ওচৰতে স্কুল এখন আছে আৰু তাত এক্সাম হৈ আছে, সেইকাৰণে সিহঁতৰ ডিষ্টাৰ্ব হ'ব বুলি মেচিন অনেই কৰা নাছিলোঁ। তো গাইছ আজি ভ্লগখনত দেখাবলৈ আছিল ইমানে। তো আশা থাকিল আপোনালোকে চাই ভাল পালে। তো আজিৰ কাৰণে বাই বাই, দেখা হ'ব আকৌ এটা নতুন ভ্লগত।